মে মাহৰ 10 তাৰিখ আছিল। নবীন বাইকখন লৈ ওলাই গৈছিল সেই পথাৰখনৰ পুলটো ওচৰলৈ। সেইদিনাখন সন্ধিয়া 7:30 মান বাজিছিল। সেই মথাউৰিটোৰ তলেদি গৈ সেই পুলটোৰ কাষেদিয়ে বৈ গৈছে সেই বুৱতী নদীখন। সেই ৰাস্তা দি মানুহ তেনেই অহা যোৱা কম কৰে। তাতে গৈ সেইদিনাখন সি আধা ঘণ্টামান ৰখিছিল। কিন্তু সেই মথাউৰিটোৰ সিফালেই এখন যে শ্মশান। ৰাস্তাটোত লাইট আছে বাবে যে পৰিৱেশটো ভয় নালাগে। সেইদিনাখন সি ঘূৰি আহোঁতে নিশা 10 মান বাজিছিল। হঠাৎ কাৰেণ্টটো গুচি গৈছিল। পলকতেই যে সকলো এন্ধাৰ হৈ পৰিছিল। মাথো শুনিছিল জিলিৰ মাত। আহি সি মথাউৰিটো উঠিছিলহি। হঠাতে যে এটা বাইকৰ ষ্টাৰ্ট বন্ধ হৈ পৰিছিল। আৰু য'ত বন্ধ হৈ পৰিছিল তাৰ সন্মুখতেই আছিল শ্মশানখন। বাইকখন ষ্টাৰ্ট দিবলৈ সি চেষ্টা কৰি আছিল। তেনেতেই সেই শ্মশানখনৰ সেই হাবিবোৰৰ মাজত শুনিছিল এটা শব্দ। অলপ সময়ৰ বাবে তাৰ যে গা নোম থিয় হৈ ৰৈছিল। সেই হাবিখনৰ ফালে সি মাথো চাই আছিল। হঠাতে যে কিবা এটা জন্তুৱে তাৰ ফালে খেদি অহা যেন পাইছিল সি। ভয়ত সি যিমান পাৰে বাইকখন ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিছিল। কেনেবাকৈ এটা বাইকখন ষ্টাৰ্ট হ'ল। সেই পোহৰৰ লগে লগে যে তালৈ খেদি অহা জন্তুটো নাইকিয়া হৈ পৰিছিল। মনত যে তাৰ ভয়ে বাহ লৈছিল। বাইকৰ স্পীড বঢ়াই বেগাই তাৰ পৰা সি ওলাল। ঘৰ আহি সি কঁপি আছিল। তাৰ সেই ৰূপ দেখি মাকে কথাবোৰ সুধিলে আৰু সেই সকলো কথা মাকক বিৱৰি ক'লে। বছৰ বাগৰি গ'ল আৰু দুনাই সেই পুলটোলৈ নগ'ল।